এইবাৰ আমি এটা নতুন স্কিম আনিছোঁ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে বজাৰৰ মূল্যতকৈ 25 টকা মূল্যত কম 1 কেজি মচুৰ দালি পাব আৰু যদি পৰিয়ালটো ডাঙৰ হয় 5 জনতকৈ বেছি মেম্বাৰ থাকে তেওঁক আমি 2 কেজি দিম তাৰ উপৰিও চেনি আমি বজাৰৰ মূল্যতকৈ 20 টকা কমত দিম আৰু আমি নিমখো আমি বজাৰতকৈ 10 টকা মূল্যত কম দিম অৰুণোদয় আঁচনি প্ৰায় 37 লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়ালে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দিব পাৰো তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছো যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব আমি নিৰন্তৰভাৱে দি যাম কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এটো পলিটিক্যাল স্কিম আপোনালোকে দিব নোৱাৰে তেতিয়াহলে আমি অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 লাগে তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছো মুখ্যমন্ত্ৰীৰ আসনৰ পৰা মই অসমৰ আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি উদ্যমিতাৰ বাবে নতুন নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন হ্যান্ডলুম এই কামবিলাক কৰিব পাৰে প্ৰথমে 10,000 পিছত আমি 25,000 টকাকৈ আগবঢ়াম 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10,000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম